পৰ্যটকৰ বাবে সুখবৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান বাৰিষাৰ দুৰ্যোগ অতিক্ৰমী পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান শুকুৰবাৰে ৰঙাফিটা কাটি মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হয় পৰ্যটকৰ বাবে মানাহৰ বাহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেক্টৰত ৰঙাফিটা কাটি মুকলি কৰে প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া AM সিঙে সম্পূৰ্ণ 7 মাহ বিৰতিৰ পাছত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় উদ্যানখনে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মুখ্য কাৰ্যালয়ৰ পৰা 1 কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে ভাল লাগিছে বহুদিনৰ মূৰত মানাহ কৰোনা পৰিপ্ৰেক্ষিতত মানাহ বন্ধ হৈ আছিলে তো আমি আশা কৰিছোঁ আজি শুভ উদ্বোধনী হোৱাৰ পিছত পৰ্যটকে মানাহলৈ পৰিৱেশ উপভোগ কৰিবলৈ আহিব মুকলি কৰি দিয়া হ'ল হাতী সাফাৰী আৰু জীপ সাফাৰী 15 অক্টোবৰত মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1 অক্টোবৰত মুকলি কৰাৰ কথা আছিল কাজিৰঙা শেহতীয়া বানৰ বাবে নিৰ্দিষ্ট দিনত মুকলি কৰিব নোৱাৰিলে কাজিৰঙা বন কৰ্তৃপক্ষই বাৰহনি পানী হ্ৰাস পালে অহা 15 অক্টোবৰত মুকলি হ'ব ৰাষ্ট্ৰীয় উদ্যানখনে এটো 1 অক্টোবৰতে মানে তো পাৰ্ক মানে আমি মুকলি কৰিম বুলি ভাবিছিলো বৰ্তমান আৰু এটা বানপানী হৈ গ'ল তাতে বি মানে আমাৰ বালেমান কেম্প বিলাকত মানে তো পানী হৈ গ'ল সেইটো কাৰণে এই প্ৰগ্ৰাম আমি অকমান দেৰি কৰা হৈছে আমি এটো প্লান কৰি আছো 15 অক্টোবৰত মানে তো পাৰ্ক খুলিব কাৰণে যদি মানে তো আৰু বানপানী নাই তেতিয়া আমাৰ 15 অক্টোবৰত কাজিৰঙা খোলা হ'ব শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা আৰু ওৰাং অভয়াৰণ্য মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক আৰু কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ ৰিপৰ্ট প্ৰাগ নিউজ